Hello everyone, good morning সকলোকে আজি আমাৰ টেষ্টৰ দ্বিতীয়টো দিন আজি আমি গৈ আছো নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ এয়া হোমাইছৰ ৰাষ্ট্ৰীয় উদ্যানত এয়া গৈ আছো আৰু চাৰিওফালে বিৰাট ধুনীয়া পৰিবেশ গছ-গছনিয়ে ভৰপুৰ আৰু আজি ভিডিওটো হসাকে আপোনালোকে শেষলৈকে চাই থাকিব আজি আমি নামেৰিত গৈ পেলাই মানে কি ৰিভাৰ ৰাফটিং কৰা ট্ৰেকিং কৰা কিবা ধেৰ কৰিম বুলি মনতে আৰু ভাবি আহিছো দিনটো ৰাতিপুৱাই আহিছো দেই কিন্তু কি হয় কিনে আৰু দিনটো শেষলৈকে হে গম পামগৈ বাৰু যাওঁচোন এতিয়া প্ৰথম আমাৰ গৈ ক'ত কি কৰিব লাগে একো বিশেষ নাজানো মাত্ৰ আহিছোহে এতিয়া পালোহি এয়া হৈছে ফৰেষ্ট অফিচ তাতে আমি প্ৰথম সোমাব লাগিব আৰু গৈ পেলাই আমাৰ গোটেই কামখিনি কৰি ল'ব লাগিব প্ৰথমতে আমি ইয়াৰ ৰিভাৰ ৰাফটিঙৰ কাৰণে 5 জন যাম বুলি আমি টিকট কৰিলোঁ কিন্তু 5 জন যোৱা আমাৰ নহ'লে 4 জনহে গ'লো 5 জন নাওখনত মানে দিগদাৰ হ'ব বুলি ক'লে 4 জনেই পাৰিব আৰু বাৰজিয়ে হওক এতিয়া আমাৰ তাত 625 rupees আমি দিলোঁ অফিচত তাৰ পাছত আমাৰ এক্সট্ৰা আমি চাৰ্জ আৰু দিবলগীয়া হৈছে 3500 টকা আৰু যদি ট্ৰেকিং কৰোঁ তাতো আকৌ আমি এক্সট্ৰা চাৰ্জ দিব লাগিব বাৰু এতিয়া প্ৰথম আমি ৰিভাৰ ৰাফটিঙে কৰি লওঁ বুলিয়ে ওলালোঁ তো বলক আমাৰ লগতে আপোনালোকো এয়া আমি গৈ আছোঁ আমাৰ নিজৰ গাড়ীত আমাৰ আগে আগে এখন এনেকৈ ভেন গৈ আছে তাৰ ওপৰত এইখন দেখিছেনে ব্লু কালাৰ নাওখন সেইখনতে আমি ৰাফটিং কৰিম আৰু তাৰ পৰা যাব লাগে সেই ফৰেষ্ট অফিচৰ পৰা 1.5 কিলোমিটাৰমান যাব লাগে আৰু যাওঁতে এই গোটেই ৰাস্তাত এনেকৈ পাহাৰ দেখি গৈছোঁ প্ৰাকৃতিক সৌন্দৰ্য্যে ভৰপূৰ গোটেই ৰাস্তাটো বিৰাট ভাল লাগিছিল গৈ একটু খুললো নাকি আমি আমি গোটেইকেইটা উঠোতে মাৰিবা নাই মজা পিলক ৰেডি আৰু ন ৰেডি আমি এতিয়া ৰাফটিং কৰিম ৰাফটিং হেল্ল' ষ্টাৰ্ট হৈ গৈছে কৃষ্ণ ছাৰ হেৰি হিমা দিব আৰম্ভ কৰিছো দেই মোবাইল নেপেলাও আমি গৈ লওঁ ভয়ো লাগিছে নহয় ঘূৰিব নে স্পীড থাকে ধামকে মাৰি দিয়ে দুটকে যে যায় এইখন ইমান ভাল লাগিছে একদম মিহি মিহিকে গৈ আছো দেই পুৰা লৈছো ন কি চাইছা নিমিলা এইটো ভিউ চকুহে বেছি উপভোগ কৰিব পাৰিব ন চকুৰ লিখিয়া বেলেগ হ'বই নোৱাৰিব হ'লেও আৰু যিমান দূৰলৈকে পাৰোঁ Wow! ऐसे रेंगा रंगा रोदे रंग दिले हानी रंग दिले sound to wow
শুনিছেনে নাজানো এইটো মানে ইয়াৰ যিটো মানে চাউণ্ড হৈ আছে ন একদম মানে পানীখিনি বাপৰে বাপ কোৱা লাগিছে মানে তেজপুৰ যদি আহে আপোনাৰ নামেৰি আহিবই তেজপুৰৰ পৰা 1 ঘণ্টাৰ বাট আৰু আহি ৰিভাৰ ৰাফটিংটো কৰিব আৰু আমাৰ ট্ৰেকিংটো আজি কি হয় মানে সেইটো ধৰিব নাই পৰা ট্ৰেকিংটো ইয়াতে বোলে 2 ঘণ্টা এই ৰাফটিং কৰাব তাৰপিছত ট্ৰেকিংটো আকৌ 1টা বজাৰ পৰাহে হয় তো আমাৰ আকৌ আজি ৰিটাৰ্ণো হ'ব লাগিব আৰু আমাৰ আকৌ প্লেনিঙো আছে বেলেগ এঠাইত গতিকে মানে কি হয় চাই লওঁচোন বহুত ডেঞ্জাৰ হেৰি পাৰ কৰি আহিছোঁ হয়নে লাষ্ট ডেঞ্জাৰ সেইটোৱে লাগিলে বাপৰে এইটো নোৱাৰি ভিডিঅ' কৰিব নোৱাৰি সেইটো মানে যিহেতু ওলাই আহিছিলে পানী একদম মানে কি কওঁ একদম ওপৰলৈকে উঠি আহিছিলে বাপৰে আৰু একদম পৰা এনেকৈ ঘূৰি গৈছিলে মানে পানীখিনি ন নাও ঘূৰি মানে এইটো মানে ক'ব নোৱাৰোঁ দেই সেইটো বহুত ভয় লাগিলে মুখৰ মাত কাৰণে কি হৈ গৈছিলে আৰু আমাক দাদাহঁতে কৈ দিলে যে সেইডোখৰত বোলে নাও বুৰিও যায় এতিয়া আৰু ভয় লাগিব এতিয়া মানে একেবাৰে পাইছোঁহি আমাৰো এই গাড়ী ৰৈয়ে আছে হ'লগৈ আৰু বহুত ভাল লাগিলে বহুত বেছি এইটো নহয় যে মানে ভয় খাম বুলি নাহিম ন চব লাইফতে বাৰ আহি যাব লাগে চব কৰিব লাগে ভাল লাগে বহুত বেছি ধন্যবাদ আমাৰ দাদা দুজনলৈ দাদা বহুত ধন্যবাদ দেই আপোনালোকে আমাক ভালকৈ ননাহেঁতেন আমি আকৌ এইটো পাৰ নাপালোঁহেঁতেন চাগে আৰু সেই ঘূৰোৱা হেৰিয়তে আৰু ন আপুনি মোৰ নিচিনা বুঢ়াম ভাবিছেনে আৰু নবুঢ়াব দেই সেইটো বহুত ভাল লাগিলে আমি যোনটো ঠাইৰ পৰা গৈছিলোঁ আকৌ আমি তাতে ওলালোহি মানে একদম গোটেইখন ঘূৰাই আকৌ আমাক সেই ফৰেষ্টৰ অফিচৰ ফ্ৰণ্টলৈ লৈ আহিলে এতিয়া আমাৰ নিজৰ গাড়ীত আমি আকৌ যাম ট্ৰেকিং আজি নকৰোঁ মানে 1টা বাজিলে এতিয়া ট্ৰেকিং কৰিলে আমাৰ সিফালে আকৌ দেৰি হৈ যাব নেক্সট আমি আকৌ কাজিৰঙাত সোমামগৈ গতিকে এতিয়াৰ পৰা বাই বাই লগ যামগৈ আৰু কিন্তু বহুত মানে গোটেই সেইটো ভাল লাগিলে কিন্তু মাজতে কি হৈ গৈছিলে মানে গোটেই জেংটো মই কৰি দিছিলোঁ নাওখনৰ এনেকৈ খুলিয়া নাছিলোঁ ভয়টো লাগিবলৈ ফচ কৰিলে তেতিয়া দাদাহঁতে কৈছে যে এইটো যদি খোল খাই যায় হাৱাটো গুচি যায় মানে আমি কিবা হ'লেও কৰিব কোনো মানে নাম চেটটা হে হলতে না ৰে গাড়ী দি চাচি বাচি গুচি আহিলোঁ আৰু লাষ্ট মহানগৰকে চিন্তা কৰি গৈ বহুত বেছি ভয় লাগিছিলে ৰেঞ্জাৰ অফিচৰ পৰা লহি আৰু এতিয়া পাই গ'লেহি আৰু বচাই আহিলোঁ ন আজি সকলোৰে মাতিব আজি সকলোৰে জানটো মই চেছ কৰি দিছিলোঁ হে আজি সকলোৰে জানটো মই চেছ কৰি দিছিলোঁ তুমি ফৰ্মটো উলিয়াই দিছিলা আকৌ ফৰ্ম খুলি প্ৰভাই আকৌ কি কৰিলে গম নাই মাজৰে ফৰ্ম খুলি দিলে আচ্ছা এইবাৰ আমাক ধেমালিহে কৰিছিলো নহয় পমটো মানে মই খুলো বুলি খোলা নাছিলো ভয় লাগি গ'ল ফাঁচ কৰিলে মইলো কি হ'ল এইটো সুধিছো সিহঁতি কৈছে এইটো যদি কেনেবাকৈ খোল খাই যায় মানে বচাব নোৱাৰি আৰু ইমানতে শেষ আৰু নিজৰ কথাও কৈছা তেতিয়া আমাৰ তাৰপৰা কৈছে আকৌ বোলে অলপ আগত গৈ আকৌ নাও পলটিও খাই যায় দেই